কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 এ ৰাম নমো নৰসিংহ ৰূপী ভগৱন্ত প্ৰণামো চৰণে তোমাৰ ভক্ত প্ৰহ্লাদক সংকটে ৰাখিলা আমাকো কৰায়ো উদ্ধাৰ আমাকো কৰায়ো উদ্ধাৰ স্তম্ভতে বেকত হইলা নাৰায়ণ নৰসিংহ ৰূপ লৈলা হিৰণ্যকশিপু হিয়া বিদাৰিলা হিৰণ্যকশিপু হিয়া বিদাৰিলা প্ৰহ্লাদক উদ্ধাৰিলা মোৰ হৰি কি যে তোমাৰ লীলা স্তম্ভতে বেকত হইলা নাৰায়ণ নৰসিংহ ৰূপ লৈলা কৃষ্ণ হিৰণ্যকশিপু হিয়া বিদাৰিলা হিৰণ্যকশিপু হিয়া বিদাৰিলা প্ৰহ্লাদক উদ্ধাৰিলা মোৰ হৰি কি যে তোমাৰ লীলা এ ৰাম ৰাম আছিল দুৰ্দান্ত দৈত্য হিৰণ্যকশিপু দেৱদ্ৰোহী বিষ্ণুদ্ৰোহী জগতৰে ৰিপু আছিল
পুত্ৰৰ স্বভাৱ দেখি দৈত্যৰাজে গুৰুৰ গৃহে পঠাইল বামানয় শাস্ত্ৰ পঢ়াইবাক লাগি সন্নামৰ প্ৰহ্লাদে নপঢ়ে দৈত্য শাস্ত্ৰক সমূলি হৰিৰ চৰণে যাছে ভক্তিৰ অঞ্জলি। হে ৰাম ৰাম সমৰ্পিলে গৈ। হে ৰাম সন্দামৰকৈ বোলে শুনা দৈত্যৰ প্ৰধান প্ৰহ্লাদে নলয় বামানয় শাস্ত্ৰ জ্ঞান বিষ্ণুৰ চৰণে নিমৰ্জিল মন চিত্ত বিহিত ব্যৱস্থা ৰাজা কৰা নানা শাস্তি শিৰ পাতি লৈলন্ত প্ৰহ্লাদে নহলে কুকে ক্ষতি হৰিৰ প্ৰসাদে খেল আদি কৰি অন্য অস্ত্ৰ জন
হস্তিৰ ভাগে দাঁত অগ্নি অনুমালে লাগি প্ৰহ্লাদৰ গাত পাণ্ডৱ কৃষ্ণ হে ৰাম অনন্তৰে প্ৰহ্লাদক সোধে দৈত্যেশ্বৰে কোনে ৰাখি আছে তোক কহি উত্তৰে কৃষ্ণ হে ৰাম প্ৰহ্লাদে বোলয় বাণী পিতৃৰ মুখ চাই হৰি বিনে সংকটে ৰাখন্তা কোনো নাই কৃষ্ণ কৃষ্ণ হে ৰাম হোৱা চোৱা পিতা তুমি নয়ন জুৰাই স্ফটিকৰ স্তম্ভে আছে জগত মুষ্টিৰ প্ৰহাৰে দৈত্যই স্তম্ভক ভাঙিলে কৃষ্ণ নৰসিংহ ৰূপ তোমাৰ হঠাতে দেখিলে ৰাম 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 হে ৰাম ৰাম বাৰিষাৰ মেঘ যেন গৰ্জিবা কলৈল দৈতেন্দৰ